থালাপতিৰ আচল নামটো হৈছে জোচেফ বিজয় চন্দ্ৰশেখৰ আৰু তেওঁ তামিলনাডুৰ চিফ মিনিষ্টাৰ এতিয়া। তেওঁ 2024 চনত তেওঁ প্ৰথমবাৰ ৰাজনীতিলৈ আহিছিলে তামিলাগা ভেট্ৰি কাৰাগাম নামৰ পাৰ্টিটোৰ থ্ৰুৱেদি, আৰু 2026 চনত তেওঁ তামিলনাডুৰ চিফ মিনিষ্টাৰ হয়গৈ। সেইটোৱে তেওঁৰ জাৰ্ণিটো ফিল্মৰ পৰা যদিও আৰম্ভ হৈছিলে, এতিয়া তেওঁৰ এখন ৰাজ্যৰ চিফ মিনিষ্টাৰ। আমি সকলোৱে গম পাওঁ তামিলনাডুত অনলি দুটা পাৰ্টি চলিছিলে, এটা হৈছে DMK, এটা হৈছে AIDMK। এই দুটা পাৰ্টি দুৰ্বলী হৈ যোৱাৰ কাৰণে মানুহে অসন্তুষ্ট হৈছিলে, আৰু সেইটো কাৰণে মানুহক এটা বিকল্প লাগিছিলে, আৰু বিকল্পটো নিজৰ স্থানীয় ৰাজ্যৰ হ'লে সকলো মানুহৰ কথা বুজি পাব বুলি ৰাইজে নেক্সট এটা পাৰ্টিক বিচাৰিছিলে, কিন্তু তেওঁলোকে ইমান দিনে পোৱা নাছিলে। অকল DMK AIDMK হৈ থাকোঁতে বহুত দিন তেনেকৈ এবাৰ থালাপতি বিজয় আহোঁতে এই পাৰ্টিটোৰ থ্ৰুৱেদি সেই AIDMK আৰু DMKৰ মাজত যিটো এটা গেপ আছিলে ন, তেওঁলোকে যিবোৰ কাম কৰা নাছিলে, যিবোৰ তেওঁলোকৰ ৰখি গৈছিলে, সেইখিনিক তেওঁক লৈ পেলাই আগুৱাই যাবৰ কাৰণে তেওঁ কথাবোৰ আৰম্ভ কৰিছিলে, আৰু সেইটো থালাপতি AIDMK আৰু DMK বিকল্প হিচাপে আহিব পাৰিলে, আৰু সেইটো দেখি মানুহৰ ভাল লাগিলে। নতুন এটা ভাৱনা, নতুন এটা চিন্তা লৈ অহা এটা নতুন পাৰ্টি। আৰু লগতে থালাপতি বিজয়ে এটা বস্তু বহুত ভালদৰে দেখুৱালে, তেওঁৰ ৰেচপনচিবিলিটি কেনেকৈ। তেওঁ কেম্পেইনিং কৰি থকা সময়তো কিছু ঘটনা ঘটিছিলে, আৰু সেই ঘটনাবোৰৰ ৰেচপনচিবিলিটি তেওঁ এটলিষ্ট চবৰে সন্মুখত আহি এটলিষ্ট উত্তৰ দিছিলে, আৰু তেওঁলোকক কম্পেনচেশ্যন নাইবা যিখিনি হওক এটলিষ্ট তেওঁ সকলোৰে সন্মুখত আহি পেলাই এটলিষ্ট এনচাৰো দিছিলে, নাইবা তাৰ দায়িত্ববোধটোও লৈছিলে। আৰু সেইখিনিক দেখি পেলাই মানুহে গম পালে যে থালাপতি বিজয় তেওঁ সকলোখিনি দায়িত্ব ল'ব পাৰিব বুলি, আৰু সেইটো আশা কৰিয়ে তেওঁ জয়যুক্ত কৰি চিফ মিনিষ্টাৰ পদবীত বহে। আৰু সেইটো কাৰণে তেওঁলোকে এই 2026 চনৰ যিটো নিৰ্বাচন হ'ল, তাত এটা নাভাবিব পৰা এটা ৰিজাল্ট কৰি দেখুৱালে। তেওঁ 234খনৰ আসনৰ ভিতৰত 108খন জিকি তেওঁ ৰাজ্যখনৰ সৰ্ববৃহৎ দল হিচাপে প্ৰতিপন্ন হয়, আৰু তেওঁ চিফ মিনিষ্টাৰ হ'ব। আৰু বিজয় থালাপতি তেওঁ 2খন চিটৰ পৰা জয়যুক্ত হয়, 2খন চিটত খেলি পেলাই। এখন হৈছে পেৰাম্বুৰ আৰু এখন হৈছে তিৰুচিৰাপল্লী ইষ্ট, ট্ৰিচি ইষ্ট বুলি কোৱা হয়, আৰু সেই দুইখনৰ পৰাই জয়যুক্ত লাভ কৰে। আৰু যিজন পূৰ্বৰ মুখ্যমন্ত্ৰী আছিলে ন, MK ষ্টালিন, তেওঁ পৰাজিত। 234খনৰ আধাটো 117খন হয়, আৰু 118খন আসন যদি তেওঁলোকৰ হয়, তেওঁলোকে চৰকাৰ ফৰ্ম কৰিব পাৰে, আৰু তেনেকৈ মিত্ৰজোঁট কৰি পেলাই তেওঁলোকে অল টোটেল আৰু 10খন এক্সট্ৰা গোটাই অল টোটেল 118খন থ্ৰুৱেদি এতিয়া বৰ্তমান যিখন চৰকাৰ আছে সেইখন। TVK এতিয়া ভাৰতীয় কংগ্ৰেছৰ লগত, জাতীয় কংগ্ৰেছ যিটো INC, আৰু অন্যান্য কেইটামান সৰু দলৰ লগত মিত্ৰজোঁট গঠন কৰি পেলাই এই চৰকাৰ। থালাপতি বিজয়ে 10 মে 2026 চনৰ 10 মে তাৰিখে তেওঁ তামিলনাডুৰ 22তম মুখ্যমন্ত্ৰী হিচাপে হ'ব। তামিলনাডুত আগতেও বহুত এক্টৰ হওক, যিটো চলচ্চিত্ৰ জগতত আছে, তেওঁলোকে ট্ৰাই কৰি ৰাজনীতিত আহিম বুলি, কিন্তু এতিয়ালৈকে সফলভাৱে বিজয় বাহিৰে আগত তেওঁলোকৰ ভিতৰত কোনো আহি পোৱাহি নাই। কাৰণ থালাপতি বিজয় এতিয়া তাৰ আগত আছে কমল হাছান আছে, কিমান ডাঙৰ এক্টৰ আছিলে, তেওঁলোকেও বহুতে ট্ৰাই কৰিছিলে, কিন্তু আজিলৈকে তেওঁলোকে ইমান ডাঙৰকৈ কেম্পেইন কোনেও কৰিব পৰা নাছিলে, কিমান ডাঙৰকৈ এটা ঢৌ আনিব কোনেও পৰা নাছিলে। থালাপতি বিজয় প্ৰথমবাৰৰ কাৰণে ইমানবোৰ আসন লৈ প্ৰথমবাৰতে ইমান ডাঙৰ বিজয় লাভ কৰিলে, আৰু থালাপতি বিজয় নামটোতে বিজয় আছে, সেইটো দেখি বিজয় ভালদৰে পাই গৈছে। আৰু এটা কথা জানিব লাগে, তেওঁ প্ৰতিটো বস্তুৰে ৰেচপনচিবিলিটি লোৱাৰ কাৰণে তেওঁক সকলো মানুহে চইচ কৰিলে। আৰু সেইটোৱে ৰাজনেতা হওক, নেতা হওক, তেওঁলোকৰ এটাই কোৱালিটি থাকিব লাগে, যেনেকুৱাই নহওক যিয়ে নহওক ৰেচপনচিবিলিটি ল'ব লাগে, আৰু সকলোবোৰ বস্তু দায়িত্ব ল'লেহে তেওঁক আচল লিডাৰ বা ৰাজনীতিজ্ঞ বুলি ক'ব। এইটোৱে আছিলে থালাপতি বিজয়ৰ কাহিনী। আজি এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে। বাই বাই।